হেল্ল' ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ' আনিছোঁ। এইটো ভিডিঅ'ত আলোচনা কৰিম উদ্যোগী হও আহা এই গদ্যাংশটোৰ ভিতৰত থকা প্ৰশ্নৱলীৰ কুৱেশ্যন কেইটা এইটো ভিডিঅ'ত আলোচনা কৰিম। যদি তোমালোক কিবা বুজি নোপোৱা মোক কমেণ্ট কৰি ক'বা, মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। উদ্যোগী হও আহা এই গদ্যাংশটোৰ ভিতৰত থকা প্ৰশ্নৱলীৰ কুৱেশ্যন কেইটা মই চমুকৈ উত্তৰ লিখি দিছোঁ, যাতে তোমালোকৰ সোনকালে মনত থাকে আৰু এক্সামত ভালকৈ লিখিব পাৰা। এতিয়া আমি চাই লওঁ উদ্যোগী হও আহা এই গদ্যাংশটোৰ ভিতৰত কি কি কুৱেশ্যন আছে। সেই কুৱেশ্যন কেইটাৰ উত্তৰ আমি এটা এটাকৈ সমাধান কৰিম। ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া তোমালোক প্ৰথমতে 32 নং পৃষ্ঠা উলিয়াই লোৱা। 32 নং পৃষ্ঠাৰ 1 নং কুৱেশ্যনৰ ক নং কুৱেশ্যনটো চাবা। দশম শ্ৰেণীৰ কোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি? কুৱেশ্যনটো কি কৈছে, তোমালোক যেতিয়া এক্সামত কুৱেশ্যনৰ উত্তৰ কৰিবা প্ৰথমতে তোমালোক কুৱেশ্যনটো বুজি ল'বা, তাৰপিছত উত্তৰটো কি হ'ব সেইটো চাবা। এতিয়া আমি প্ৰথমতে কুৱেশ্যনটো বুজি লওঁ। দশম শ্ৰেণীৰ কোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি সেইটো আমাক লিখিব কৈছে। এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব প্ৰকাশ গোস্বামী। মানে দশম শ্ৰেণীৰ কোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম আছিল কি আছিল? প্ৰকাশ গোস্বামী। বুজি পালা? এতিয়া আমি চাই লওঁ উত্তৰটো। উত্তৰ প্ৰকাশ গোস্বামী হৈ গ'ল। এতিয়া আমি চাই লওঁ খ নং কুৱেশ্যনটো কি আছে। শ্ৰেণীৰ শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো কি আছিল? কুৱেশ্যনটো কি কৈছে, শ্ৰেণীৰ শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো কি আছিল সেইটো আমাক লিখিব কৈছে। নতুন বিষয়টো আছিল মানে শ্ৰেণী শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো আছিল এজন ব্যক্তিয়ে কেনেকৈ নিজকে এজন উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে। এইটোৱে আছিল নতুন বিষয়। বুজি পালা? এতিয়া আমি উত্তৰটো চাই লওঁ। উত্তৰ এজন ব্যক্তিয়ে কেনেকৈ নিজকে এজন উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে হৈ গ'ল। তোমালোক উত্তৰত এনেকৈ লিখিব পাৰা, শ্ৰেণী শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো আছিল, তাৰপিছত এইখিনি লিখি দিবা, এজন ব্যক্তিয়ে কেনেকৈ নিজকে এজন উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে। বুজি পালা? এতিয়া আমি চাই লওঁ নেক্সট কুৱেশ্যনটো কি আছে। গ নং কুৱেশ্যনটো চাবা। এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি? কুৱেশ্যনটো কি কৈছে, এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধানটো কি সেইটো আমাক লিখিব কৈছে। ক্ষুদ্ৰ ব্যৱধানটো হ'ব এলাহ। বুজি পালা? এইটো কুৱেশ্যনৰ উত্তৰটো কি হ'ব? এলাহ। এতিয়া আমি চাই লওঁ উত্তৰটো। উত্তৰ এলাহ হৈ গ'ল। এতিয়া আমি চাই লওঁ নেক্সট কুৱেশ্যনটো কি আছে। এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন? এইটো কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট দেই। কুৱেশ্যনটো কি কৈছে, এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন সেইটো আমাক লিখিব কৈছে। এইটো কুৱেশ্যনৰ উত্তৰটো হ'ব, এজন সফল উদ্যোগী হ'বৰ বাবে লাগিব ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি। বুজি পালা? এতিয়া আমি চাই লওঁ উত্তৰটো। উত্তৰ এজন সফল উদ্যোগী হ'বৰ বাবে লাগিব ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি। বুজি পালা? এতিয়া আমি চাই লওঁ নেক্সট কুৱেশ্যনটো কি আছে। নেক্সট তোমালোক 19 নং কুৱেশ্যনটো চাবা। কোকা কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি? কুৱেশ্যনটো কি কৈছে, কোকা কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি আছিল সেইটো আমাক লিখিব কৈছে। এইটো কুৱেশ্যনৰ উত্তৰটো হ'ব, ইট ক্ৰিকেট, শ্লিপ ক্ৰিকেট, ড্ৰিম ক্ৰিকেট, ড্ৰিংক ক্ৰিকেট হৈ গ'ল। তোমালোক এক্সামত এনেকৈ লিখিব পাৰা, কোকা কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো আছিল ইট ক্ৰিকেট, শ্লিপ ক্ৰিকেট, ড্ৰিম ক্ৰিকেট, ড্ৰিংক ক্ৰিকেট। বুজি পালা? নহ'লে মই যিটো উত্তৰ লিখি দিছোঁ সেইটো উত্তৰ লিখি দিবা, ফুল মাৰ্কছ পাই যাবা। যিমান পাৰা তোমালোক শ্বৰ্টকাট লিখিব ট্ৰাই কৰিবা। বুজি পালা? এতিয়া আমি চাই লওঁ নেক্সট কুৱেশ্যনটো কি আছে। নাৰায়ণ মূৰ্তি কোন? কুৱেশ্যনটো কি কৈছে, নাৰায়ণ মূৰ্তি কোন সেইটো আমাক লিখিব কৈছে। এইটো কুৱেশ্যনৰ উত্তৰটো হ'ব, নাৰায়ণ মূৰ্তি ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী আছিল। বুজি পালা?
এতিয়া আমি চাই লওঁ নেক্সট কুৱেশ্যনটো কি আছে। বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে কি কৈছিল? কুৱেশ্যনটো কি কৈছে? এইটো কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট দেই এক্সামৰ কাৰণে। বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে কি কৈছিল? এইটো কুৱেশ্যনৰ উত্তৰটো হ'ব উত্তৰ। বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে কৈছিল। উদ্যোগীসকল হ'ল এনে ব্যক্তি যিয়ে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্মসংস্থাপন দিবলৈ সক্ষম হয়। বুজি পালা? দ্বিতীয় 6 নং কুৱেশ্যনৰ উত্তৰটো হৈ গ'ল। এতিয়া আমি চাই লওঁ নেক্সট কুৱেশ্যনটো কি আছে। প্ৰথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগিব? কুৱেশ্যনটো কি কৈছে? প্ৰথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগিব সেইটো আমাক লিখিব কৈছে। এইটো কুৱেশ্যনৰ উত্তৰটো হ'ব উত্তৰ। প্ৰথম অৱস্থাত এজন উদ্যোগীয়ে জোতা চিলাইৰ পৰা চণ্ডী পাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব। বুজি পালা? এতিয়া আমি চাই লওঁ নেক্সট কুৱেশ্যনটো কি আছে। এতিয়া তোমালোক নেক্সট কুৱেশ্যনটো চাবা। টমাছ আলভা এডিছনে ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কি কৈছিল? কুৱেশ্যনটো কি কৈছে? টমাছ আলভা এডিছনে ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈছিল। তেওঁ বিফল হৈ কি কৈছিল সেইটো আমাক লিখিব কৈছে। এইটো কুৱেশ্যনৰ উত্তৰটো হ'ব উত্তৰ। টমাছ আলভা এডিছনে ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কৈছিল, মই বিফল হোৱা নাই, মাত্ৰ বুজিলোঁ যে 10,000 ধৰণে ই কাম নকৰে। বুজি পালা? হৈ গ'ল। এতিয়া আমি চাই লওঁ নেক্সট কুৱেশ্যনটো কি আছে। এতিয়া তোমালোক 2 নং কুৱেশ্যন কেইটা চাবা, চমুকৈ বুজাই লিখা। ক নং কুৱেশ্যনটো চাবা। উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান, শিক্ষকগৰাকীয়ে কিয় এইদৰে ক'লে বুজাই লিখা। কুৱেশ্যনটো কি কৈছে? উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান, শিক্ষকগৰাকীয়ে কিয় এইদৰে কৈছিল বা ক'লে বুজাই লিখিব কৈছে কুৱেশ্যনটোত। এইটো কুৱেশ্যনৰ উত্তৰটো হ'ব উত্তৰ। শিক্ষকজনে কোৱা কথাষাৰ অসমীয়া এষাৰ প্ৰবাদ বাক্য যে উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান। শিক্ষকজনে এই কথাষাৰ কোৱাৰ কাৰণ হ'ল শ্ৰেণীকোঠাত শিক্ষকজনে যিটো নতুন বিষয় আলোচনা কৰিব লৈছিল সেই বিষয়টো আছিল এজন ব্যক্তিয়ে কেনেকৈনো নিজকে এজন উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে। এই বিষয়টো আলোচনাৰ প্ৰসংগত শিক্ষকজনে এই প্ৰবাদ বাক্যশাৰী ছাত্ৰ ছাত্ৰীসকলক কৈ শুনাইছিল। হৈ গ'ল ক নং কুৱেশ্যনটোৰ উত্তৰটো। এতিয়া আমি চাই লওঁ নেক্সট কুৱেশ্যনটো কি আছে। এতিয়া তোমালোক খ নং কুৱেশ্যনটো চাবা। সফল উদ্যোগী হ'বলৈ কিয় কঠিন? কুৱেশ্যনটো কি কৈছে? সফল উদ্যোগী হ'বলৈ কিয় কঠিন সেইটো আমাক লিখিব কৈছে। সকলোৱেতো সফল উদ্যোগী হ'ব নোৱাৰে, হয়নে নাই? কুৱেশ্যনটোত কি কৈছে? সফল উদ্যোগী হ'বলৈ কিয় কঠিন সেইটো আমাক লিখিব কৈছে। এইটো কুৱেশ্যনৰ উত্তৰটো হ'ব উত্তৰ। এজন সফল উদ্যোগী হ'বৰ বাবে লাগিব ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি। সকলোৰে এই গুণবোৰ নাথাকে, সেইবাবে সফল উদ্যোগী হোৱাটো টান বুলি কৈছে। বুজি পালা? হৈ গ'ল খ নং কুৱেশ্যনটোৰ উত্তৰ। এতিয়া আমি চাই লওঁ নেক্সট কুৱেশ্যনটো কি আছে। এতিয়া তোমালোক গ নং কুৱেশ্যনটো চাবা। এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰে কৰা কাম বুলি শিক্ষকগৰাকীয়ে কিয় কৈছে বুজাই লিখা। কুৱেশ্যনটো কি কৈছে? এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰে কৰা কাম বুলি শিক্ষকগৰাকীয়ে কিয় কৈছে বুজাই লিখিব কৈছে। উদ্যোগী হৈ অহা এই চেপ্টাৰটো তোমালোক যিমান পাৰা ৰিডিং পঢ়ি ল'বা আৰু নিজে মেকিং কৰি লিখিব ট্ৰাই কৰিবা। যিমান পাৰা নিজে মেকিং কৰি লিখিব ট্ৰাই কৰিবা। এইটো কুৱেশ্যন বেলেগ বেলেগ প্ৰকাৰত লিখিব পাৰা। মই এটা প্ৰকাৰ লিখি দিছোঁ, তুমি নিজে লিখিব পাৰা। উদ্যোগী হৈ অহা এই চেপ্টাৰটো পঢ়ি নিজে যিমান পাৰা মেকিং কৰি লিখিব ট্ৰাই কৰিবা, তেতিয়াহে বেছি বেছি মনত থাকিব। এইটো কুৱেশ্যনৰ উত্তৰটো হ'ব উত্তৰ। কোনোৱে একেদিনাই চাইকেল চলাব নোৱাৰে, এদিন এদিনকৈ শিকোঁতে
শিকোতেহে এদিন চাইকেল চলাব পৰা হয়। এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে। একক প্ৰচেষ্টাৰ কাম। বহুতেই প্ৰথম বিফলতাতে এৰি দিয়ে। কোনোবাই দুবাৰত এৰি দিয়ে, কোনোবাই তিনিবাৰত বিফল হ'লে এৰি দিয়ে, কিন্তু যিয়েই এৰি নিদি লাগি থাকে তেওঁই এদিন এজন সফল উদ্যোগী হয়গৈ। সেইকাৰণে শিক্ষকগৰাকীয়ে এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে। একক প্ৰচেষ্টাৰ কাম বুলি কৈছে। হৈ গ'ল গ নং কুৱেশ্যনটোৰ উত্তৰ। এতিয়া আমি চাই লওঁ নেক্সট কুৱেশ্যনটো কি আছে। এতিয়া তোমালোক গ নং কুৱেশ্যনটো চাবা। উদ্যোগী কোনসকল ব্যক্তিক কোৱা হয় বুজাই লিখা। কুৱেশ্যনটো কি কৈছে? উদ্যোগী কোনসকল ব্যক্তিক কোৱা হয় বুজাই লিখিব কৈছে কুৱেশ্যনটোত। এইটো কুৱেশ্যনৰ উত্তৰটো হ'ব উত্তৰ। নিজৰ ইচ্ছামতে নিজৰ সময়সূচী ঠিক কৰি নিজৰ উদ্ভাৱনা আৰু কৰ্মশক্তিৰে নিজকে প্ৰতিষ্ঠা কৰা প্ৰতিজন ব্যক্তিয়ে একোজন উদ্যোগী বা এণ্ট্ৰিপ্ৰিনিউৰ। সেই হিচাপত জুবিন পাপনৰ দৰে এজন শিল্পী, দাৱাৰ মালিক, এখন গেলামালৰ দোকানৰ মালিক, নতুবা এখন বিউটি পাৰ্লাৰ চলোৱা ব্যক্তি সকলোৱে একোগৰাকী উদ্যোগী। বুজি পালা? এইটো কুৱেশ্যনৰ উত্তৰ হৈ গ'ল। এতিয়া আমি চাই লওঁ নেক্সট কুৱেশ্যনটো কি আছে। এতিয়া তোমালোক 3 নং কুৱেশ্যনটো চাবা। ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনীটো বৰ্ণনা কৰা। কুৱেশ্যনটো কি কৈছে? ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? সেইটো আমাক লিখিব কৈছে। লগতে তেওঁ মানে কাক বুজাইছে? ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপকক বুজাইছে। তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনীটো কি? সেই কাহিনীটো বৰ্ণনা কৰি লিখিব কৈছে। এইটো কুৱেশ্যনৰ উত্তৰটো হ'ব উত্তৰ। ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক হ'ল নাৰায়ণ মূৰ্তি। তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী বা এণ্ট্ৰিপ্ৰিনিউৰ। কিন্তু তেওঁ কোনো সোণৰ চামুচ মুখত লৈ জন্ম হোৱা নাছিল। কৰ্ণাটকৰ এক নিম্ন মধ্যবিত্ত পৰিয়ালত তেওঁৰ জন্ম হৈছিল। সৰুৰে পৰা এজন উদ্যোগী হোৱাৰ তেওঁৰ দুৰ্বাৰ হেঁপাহ আৰু হাবিয়াস আছিল। সেয়ে অভিযান্ত্ৰিক শিক্ষা সমাপ্ত কৰি কিছুদিন চাকৰি কৰাৰ পাছতে তেওঁৰ চাকৰি ত্যাগ কৰি ছফ্ট্ৰনিক্স নামৰ এক কোম্পানী প্ৰতিষ্ঠা কৰে। কিন্তু প্ৰতিষ্ঠা কৰাৰ 1.5 বছৰৰ পাছতে দেউলীয়া হৈ কোম্পানীটো বন্ধ হৈ যায়। কোম্পানীটো বন্ধ হৈ যোৱাৰ পাছত নাৰায়ণমূৰ্তি দেৱে পুনৰ চাকৰিত যোগদান কৰে যদিও অৱশেষত চাকৰি বাদ দি কেইজনমান বন্ধু লগ লাগি ইনফোচিছ নামৰ কোম্পানী আৰম্ভ কৰে। এই কোম্পানী খুলিবৰ বাবে নাৰায়ণমূৰ্তিক তেওঁৰ পত্নীয়ে 10,000 টকা নিজৰ সাঁচতীয়া ধনৰ পৰা আগবঢ়াই দিয়ে। নিজৰ ঘৰৰ পৰা 10,000 টকা মূলধনেৰে আৰম্ভ কৰা ইনফোচিছ প্ৰথম অৱস্থাত বহুতো বাধা প্ৰতিঘাতৰ সন্মুখীন হ'ব লগা হৈছিল। 90ৰ দশকত তেতিয়াৰ বিত্তমন্ত্ৰীয়ে ভাৰতীয় অৰ্থনীতিক মুকলি কৰি দিয়াত ইনফোচিছৰ হাতলৈ অফুৰন্ত সুযোগ আৰু সুবিধা আহে। সময়ত মৰাৰ পাছত নাৰায়ণ মূৰ্তি আৰু তেওঁলোকৰ কোম্পানীয়ে পাছলৈ ঘূৰি চাব লগা নহ'ল। ধৈৰ্য আৰু একাগ্ৰতাৰে সুযোগেৰে অপেক্ষা কৰি সময়ত মৰাত আজি নাৰায়ণ মূৰ্তি বিশ্বৰ ভিতৰত এজন সফল আৰু নামজ্বলা উদ্যোগী। হৈ গ'ল এইটো কুৱেশ্যনৰ উত্তৰ। এতিয়া আমি চাই লওঁ নেক্সট কুৱেশ্যনটো কি আছে। তোমালোক যিমান পাৰা উদ্যোগী হৈ অহা এই গদ্যাংশটোৰ কুৱেশ্যন কেইটা নিজে মেকিং কৰি লিখিব ট্ৰাই কৰিবা। নিজে মেকিং কৰি লিখিলে বেছি মনত থাকিব, আৰু যদি নকৰা ডাইৰেক্ট মুখস্থ কৰি ল'বা। মই যিবিলাক উত্তৰ দি আছোঁ শ্বৰ্টকাট কৰি লিখি দি আছোঁ। মই নিজে বনোৱা, তোমালোকৰ সহজ হয় যাতে সেইকাৰণে শ্বৰ্টকাট কৰি লিখি দি আছোঁ। তোমালোক এক্সামত লিখিলে ফুল মাৰ্কছ পাই যাবা। এতিয়া আমি চাই লওঁ নেক্সট কুৱেশ্যনটো কি আছে। এতিয়া তোমালোক 4 নং কুৱেশ্যনটো চাবা। ছাৰ, এজন উদ্যোগী হ'বৰ বাবে
শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব এইদৰে কোনে সুধিছিল তাৰ উত্তৰত শিক্ষকে কি কৈছিল বুজাই লিখা কুৱেশ্যনটো কি কৈছে স্যাৰ এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব এই কথাটো কোনে সুধিছিল তাৰ উত্তৰত শিক্ষকে কি কৈছিল সেইটো আমাক লিখিব কৈছে স্যাৰ এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব এই কথাটো প্ৰীতমে সুধিছিল তাৰ উত্তৰত ছাৰে কি কৈছিল বৰ্ণনা কৰি মই উত্তৰত লিখি দিছোঁ এতিয়া আমি উত্তৰটো চাই লওঁ উত্তৰ এইদৰে প্ৰীতমে সুধিছিল তাৰ উত্তৰত শিক্ষকজনে এনেদৰে কৈছিল তুমি কোনটো দিশত উদ্যোগী হ'বলৈ বিচাৰিছা তাৰ ওপৰত তোমাৰ প্ৰয়োজনীয় শিক্ষাগত অৰ্হতাটো নিৰ্ভৰ কৰিব এখন দাৱা খোলাৰ বাবে বা এখন গেলামালৰ দোকান খোলাৰ বাবে অথবা এখন শাক-পাচলিৰ দোকান খুলি স্বাৱলম্বী হ'বৰ বাবে বিশেষ কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই কিন্তু এইবোৰ ব্যৱসায়টো কৃতকাৰ্য হ'বৰ বাবে বুদ্ধি আৰু সাধাৰণ জ্ঞানৰ প্ৰয়োজন হয় আনহাতে এখন বিউটি পাৰ্লাৰ বা মটৰ গাড়ী ভাল কৰা গেৰেজ বা মোবাইল ফোন টিভি ভাল কৰা দোকান আদি খুলিবৰ বাবে নিজৰ সেই কামৰ কৌশল বা স্কিল থকাটো প্ৰয়োজন কেৱল আনৰ ওপৰত নিৰ্ভৰ কৰি এনেবোৰ ব্যৱসায়ত কৃতকাৰ্যতা লাভ কৰিব নোৱাৰি বুজি পালা হৈ গ'ল 4 নং কুৱেশ্যনৰ উত্তৰটো এতিয়া আমি চাই লওঁ নেক্সট কুৱেশ্যনটো কি আছে এতিয়া তোমালোক 5 নং কুৱেশ্যনটো চাবা এজন উদ্যোগী হোৱা যিমান সহজ সফল হোৱাটো কিন্তু সিমান সহজ নহয় কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা কুৱেশ্যনটো কি কৈছে এজন উদ্যোগী হোৱা যিমান সহজ সফল হোৱাটো কিন্তু সিমান সহজ নহয় এই কথাষাৰ পাঠৰ আধাৰত বুজাই লিখিব কৈছে এইটো কুৱেশ্যনৰ উত্তৰটো হ'ব উত্তৰ শিক্ষকজনৰ মতে এজন উদ্যোগী হোৱা যিমান সহজ সফল হোৱাটো কিন্তু সিমান সহজ নহয় উদ্যোগী হ'বলৈ কোনো বিশ্ববিদ্যালয়ৰ ডাঙৰ ডিগ্ৰী নালাগে এজন সফল উদ্যোগী হ'বলৈ লাগিব ধৈৰ্য একাগ্ৰতা নিয়মানুৱৰ্তিতা সময়ানুৱৰ্তিতা আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি সকলোৰে পিছে এই গুণবোৰ নাথাকে আনহাতে এজন উদ্যোগী হ'ব খোজা ব্যক্তি এলেহুৱা হ'ব পাৰে কিন্তু সফল উদ্যোগী হ'বলৈ প্ৰথম অৱস্থাত ব্যক্তিজনে এলাহ বৰ্জন কৰি জোতা চিলাইৰ পৰা চণ্ডী পাঠলৈকে সকলোবোৰ কাম কৰিবলৈ সাজু থাকিব লাগিব হৈ গ'ল 5 নং কুৱেশ্যনৰ উত্তৰটো এতিয়া আমি চালো নেক্সট কুৱেশ্যনটো কি আছে এতিয়া তোমালোক 6 নং কুৱেশ্যনটো চাবা ভাৰতৰ সৰ্বতোকালৰ এজন সফল ব্যৱসায়ী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল ধীৰুভাই আম্বানীয়ে মূলধন আৰু শিক্ষাগত অৰ্হতা নথকাকৈ কেনেকৈ এজন সফল উদ্যোগী হ'ব পাৰিছিল বৰ্ণনা কৰা কুৱেশ্যনটো কি কৈছে ভাৰতৰ সৰ্বতোকালৰ এজন সফল ব্যৱসায়ী কোন ধীৰুভাই আম্বানী সেই ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল ধীৰুভাই আম্বানীয়ে মূলধন আৰু শিক্ষাগত অৰ্হতা নথকাকৈ কেনেকৈ এজন সফল উদ্যোগী হ'ব পাৰিছিল তাৰে বিষয়ে বৰ্ণনা কৰিব কৈছে এইটো কুৱেশ্যনৰ উত্তৰ বৰ্ণনা কৰি মই লিখি দিছোঁ উত্তৰত এতিয়া আমি উত্তৰটো চাই লওঁ উত্তৰ বহুতৰে ধাৰণা যে উদ্যোগী হ'বৰ বাবে বহুতো মূলধনৰ প্ৰয়োজন কিন্তু ভাৰতৰ সৰ্বতোকালৰ এজন সফল উদ্যোগী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল অথবা তেওঁৰ ভাল শিক্ষাগত অৰ্হতাও নাছিল তথাপি তেওঁ এজন সফল উদ্যোগী হ'ব পাৰিছিল মেট্ৰিকতে শিক্ষা সমাপ্ত কৰা ধীৰুভাইয়ে প্ৰথমে পেট্ৰল ডিপুত তেল ভৰোৱা কাম কৰিছিল আৰু নিজৰ কামৰ বাবে ডিপুটোৰ মেনেজাৰ পদলৈ পদোন্নতি লাভ কৰিছিল কিন্তু উদ্যোগী হৈ নিজকে প্ৰতিষ্ঠা কৰাৰ দুৰ্বাৰ হেঁপাহৰ বাবে তেওঁ চাকৰি বাদ দি ব্যৱসায় কৰাৰ সিদ্ধান্ত লয় মন কৰিলে চন বাকৰি মাটিতে দন এই চিন্তাৰে আগবাঢ়ি মূলধন অবিহনেও তোমাৰ বাৰীৰে বাঁহ গাজ আনি তাৰে কৰিছা তোমাতে সলাই দান দোন লৈছো কথাটো মন কৰিছা কৌশলেৰে ৰাইজৰ পৰা ধন লৈ কাপোৰ তৈয়াৰ কৰি পুনৰ ৰাইজকে বেছি মুনাফা অৰ্জন কৰি তাৰ লাভাংশৰ ভাগ
অংশীদাৰসকলৰ মাজতো বিতৰণ কৰিলে। সময়ত ধীৰুভাই আম্বানীয়ে সেই ব্যৱসায়ত সুপথৰূপে আগবাঢ়ি তেওঁ ৰিলায়েন্স কমাৰ্চিয়েল কৰ্পৰেশ্যন স্থাপন কৰে আৰু পৰৱৰ্তী সময়ত ইয়ে বিখ্যাত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ হৈ গৈ। সেয়ে মূলধন নথকাকৈ যে সফল উদ্যোগী হ'ব পাৰে তাৰে উদাহৰণ ধীৰুভাই আম্বানী। হৈ গ'ল এইটো কুৱেশ্যনৰ উত্তৰ। এতিয়া আমি চাই লওঁ নেক্সট কুৱেশ্যনটো কি আছে। এতিয়া তোমালোক 7 নং কুৱেশ্যনটো চাবা। ছাত্ৰ ছাত্ৰীসকলক উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ কি কৰিব পৰা যায়। কুৱেশ্যনটো কি কৈছে, ছাত্ৰ ছাত্ৰীসকলক উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ কি কৰিব পৰা যায় সেইটো আমাক লিখিব কৈছে। এইটো কুৱেশ্যনৰ উত্তৰটো হ'ব, মই ধুনীয়াকৈ উত্তৰত লিখি দিছোঁ কি হ'ব। এতিয়া আমি উত্তৰটো চাই লওঁ। উত্তৰ, উদ্যোগী হ'বলৈ বিচৰা লোকৰ বাবে ভাৰত চৰকাৰৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্ট্ৰপ্ৰিনিয়ৰশ্বিপ নামৰ সংস্থা ভাৰতৰ প্ৰতিখন ৰাজ্যতে আছে যদিও ছাত্ৰ ছাত্ৰীসকলকো উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ মহাবিদ্যালয়, বিশ্ববিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয়ত উদ্যোগী কোষ গঠন কৰা হৈছে আৰু এই কোষসমূহে নিয়মিতভাৱে কৰ্মশালা, প্ৰশিক্ষণ আদিৰ আয়োজন কৰে। সেয়েহে ছাত্ৰ অৱস্থাৰে পৰা কেৱল চাকৰিৰ আশাত পঢ়াৰ পৰিৱৰ্তে সমান্তৰালভাৱে এই কৰ্মশালা, প্ৰশিক্ষণ আদিত যোগদান কৰি নিজকে উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিব পাৰে। হৈ গ'ল এইটো কুৱেশ্যনৰ উত্তৰ। এতিয়া আমি চাই লওঁ নেক্সট কুৱেশ্যনটো কি আছে। এতিয়া তোমালোক 8 নং কুৱেশ্যনটো চাবা। চুমু টোকা লিখা টমাছ আলভা এডিসন, ৰাদাৰফৰ্ড, আলেকজাণ্ডাৰ গ্ৰাহাম বেল, চেষ্টাৰ কাৰ্লসন, বিল গেটছ, উইলিয়াম শ্বেক্সপিয়াৰ, জুবিন গাৰ্গ, অনুৰাগ পাপন মহন্ত। কুৱেশ্যনটো কি কৈছে, কেইটামান ব্যক্তিৰ নাম দিছে, সেই ব্যক্তিকেইটাৰ ওপৰত চুমু টোকা লিখিব কৈছে। আমি এটা এটাকৈ চুমু টোকা লিখি যাম। প্ৰথমত আমি চাওঁ টমাছ আলভা এডিসন। টমাছ আলভা এডিসন, ইয়াৰ ওপৰত মই চুমু টোকা লিখি দিছোঁ। এতিয়া আমি উত্তৰটো চাই লওঁ। উত্তৰ, বৈজ্ঞানিক টমাছ আলভা এডিসনে ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰোঁতে বাৰে বাৰে বিফল হৈ মন্তব্য কৰিছিল, মই বিফল হোৱা নাই, মাত্ৰ বুজিলোঁ যে 10,000 ধৰণে ই কাম নকৰে। এপল কোম্পানীৰ সহ প্ৰতিষ্ঠাপক ষ্টিভ জবছৰ মতে এজন সফল আৰু এজন বিফল উদ্যোগীৰ মাজৰ ব্যৱধান মাথো ধৈৰ্যশীলতা। 1876 খ্ৰীষ্টাব্দত এজন ডেকাই এটা যন্ত্ৰ বিফল উদ্যোগী কৰি তেওঁক সহায়ৰ হাত আগবঢ়াইছিল। হৈ গ'ল, এইখিনি আছিল টমাছ আলভা এডিসনৰ ওপৰত চুমু টোকা। এতিয়া আমি চাই লওঁ নেক্সট চুমু টোকাটো। ৰাদাৰফৰ্ড। এতিয়া তোমালোক ৰাদাৰফৰ্ড চাবা। ৰাদাৰফৰ্ডৰ ওপৰত মই চুমু টোকা লিখি দিছোঁ। এতিয়া আমি চাই লওঁ। ৰাদাৰফৰ্ড আছিল নিউজিলেণ্ডৰ এজন বিখ্যাত পদাৰ্থ বিজ্ঞানী। তেওঁ তেজস্ক্ৰিয় আধা জীৱনৰ ধাৰণাটো আৱিষ্কাৰ কৰিছিল, যাৰ ফলত কোনো পদাৰ্থৰ ক্ষয় হ'বলৈ কিমান সময় লাগে সেই কথা বুজিবলৈ সহায় হয়। ৰাদাৰফৰ্ড পৰমাণুৰ পাৰমাণৱিক তত্ত্বও প্ৰস্তাৱ কৰিছিল, য'ত কোৱা হৈছে যে পৰমাণুৰ কেন্দ্ৰত এটা সৰু ঘন নিউক্লিয়াছ থাকে য'ত ধনাত্মক আধানযুক্ত প্ৰটন থাকে। হৈ গ'ল ৰাদাৰফৰ্ডৰ ওপৰত চুমু টোকা। এতিয়া আমি চাই লওঁ নেক্সট চুমু টোকা কি আছে। নেক্সট তোমালোক চাবা আলেকজাণ্ডাৰ গ্ৰাহাম বেল। আলেকজাণ্ডাৰ গ্ৰাহাম বেল, ইয়াৰ ওপৰত চুমু টোকা লিখি দিছোঁ। এতিয়া আমি চাই লওঁ। আলেকজাণ্ডাৰ গ্ৰাহাম বেল স্কটলেণ্ডৰ পদাৰ্থ বিজ্ঞানী আৰু শিক্ষাবিদ, টেলিফোনৰ আৱিষ্কাৰক। 1847 চনৰ 3 মাৰ্চত স্কটলেণ্ডৰ এডিনবৰাত জন্ম হয়। এডিনবৰা বিশ্ববিদ্যালয় আৰু লণ্ডনৰ ইউনিভাৰ্চিটি কলেজত শিক্ষা লাভ কৰি দেউতাকৰ এক মূকবধিৰ শিক্ষানুষ্ঠানত সহকাৰী ৰূপে কৰ্মজীৱন আৰম্ভ। 1871 চনত গ্ৰাহাম বেল আমেৰিকালৈ যায় আৰু তাৰ বষ্টন বিশ্ববিদ্যালয়ৰ কণ্ঠ শৰীৰবিদ্যা বিভাগৰ অধ্যাপক ৰূপে কাৰ্যনিৰ্বাহ কৰে। হৈ গ'ল আলেকজাণ্ডাৰ গ্ৰাহাম বেলৰ ওপৰত চুমু টোকা। এতিয়া আমি চাই লওঁ নেক্সট চুমু টোকা কি আছে। এতিয়া তোমালোক চাবা চেষ্টাৰ কাৰ্লসন। চেষ্টাৰ কাৰ্লসন, ইয়াৰ ওপৰত চুমু টোকা লিখি দিছোঁ। এতিয়া আমি চাই লওঁ। 1940 চনত আন এজন আৱিষ্কাৰক চেষ্টাৰ কাৰ্লসনে নিজৰ আৱিষ্কাৰ
20টা কোম্পানীৰ আগত প্ৰদৰ্শন কৰি ভাগৰি পৰিছিল আৰু কোনেও তেওঁৰ আৱিষ্কাৰ গ্ৰহণ কৰিবলৈ মান্তি হোৱা নাছিল। 7 বছৰৰ পাছত 1947 চনত নিউয়ৰ্কৰ হেলইড নামৰ এটা সৰু কোম্পানীয়ে তেওঁৰ আৱিষ্কাৰৰ স্বত্ব কিনিবলৈ মান্তি হয়। পৰৱৰ্তী সময়ত হেলইড কোম্পানী জেৰক্স বুলি কোৱা হয়। হৈ গ'ল চেষ্টাৰ কাৰ্লছন, ইয়াৰ ওপৰত চমু টোকা। এতিয়া আমি চাই লওঁ নেক্সট চমু টোকাটো কি আছে। এতিয়া তোমালোক চাবা বিল গেটছ। বিল গেটছৰ ওপৰত মই চমু টোকা লিখি দিছোঁ। এতিয়া আমি চাই লওঁ চমু টোকাটো কি আছে। বিল গেটছৰ মতে উদ্যোগীসকলৰ বাবে সকলোতকৈ গুৰুত্বপূৰ্ণ আৰু সংঘাতৰ অধ্যায় হ'ল বিক্ৰী কৰা। বস্তু এটা বনোৱাৰ সহজ হ'লেও বজাৰত নতুন বস্তু এটা বিক্ৰী কৰা সহজ নহয়। যোগাযোগ বা উপস্থাপন ভাল নোপোৱাৰ বাবে বহুতো ভাল বস্তু বজাৰত বিক্ৰী নহয়। গতিকে বিক্ৰী কৰা কৌশল এজন উদ্যোগীৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। হৈ গ'ল বিল গেটছ, ইয়াৰ ওপৰত চমু টোকা। এতিয়া আমি চাই লওঁ নেক্সট চমু টোকাটো কি আছে। এতিয়া তোমালোক চাবা উইলিয়াম শ্বেক্সপিয়াৰ। উইলিয়াম শ্বেক্সপিয়াৰ, ইয়াৰ ওপৰত মই চমু টোকা লিখি দিছোঁ। এতিয়া আমি চমু টোকাটো চাই লওঁ। উইলিয়াম শ্বেক্সপিয়াৰ জন্ম হৈছিল লণ্ডনৰ পৰা 110 মাইল দূৰৈত অৱস্থিত এখন শুৱনি আৰু ৰোমান্টিক ঠাই ষ্ট্ৰেটফৰ্ড আপন এভনত 1564 চনত। দেউতাক এজন শ্বেক্সপিয়াৰ আছিল এজন চহকী ব্যৱসায়ী। মাক মেৰী আৰ্ডেন আছিল ধনী কৃষকৰ জীয়ৰী। উইলিয়ামৰ 14 বছৰমান বয়সত দেউতাকৰ ব্যৱসায়ত হাত আগবঢ়ায়। 1582 চনত তেওঁ এনি হেথাৱেৰ লগত বিবাহপাশত আবদ্ধ হয়। সুজানা, জুথিত আৰু হেমনেট নামৰ 3টা সন্তানৰ পিছতে লণ্ডনলৈ উঠি আহে। ইয়াৰ পাছতে তেওঁ সাহিত্যিক জীৱন আৰম্ভ হয়। হৈ গ'ল উইলিয়াম শ্বেক্সপিয়াৰ, ইয়াৰ ওপৰত চমু টোকা। এতিয়া আমি চাই লওঁ নেক্সট চমু টোকাটো কি আছে। নেক্সট তোমালোক চাবা জুবিন গাৰ্গ। জুবিন গাৰ্গ, ইয়াৰ ওপৰত চমু টোকা লিখি দিছোঁ। এতিয়া আমি চাই লওঁ। জুবিন গাৰ্গ হৈছে ভাৰতৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী। ইয়াৰ উপৰিও তেওঁ এগৰাকী সংগীত পৰিচালক, গীতিকাৰ আৰু চলচ্চিত্ৰ অভিনেতা। অসমীয়া, হিন্দী ভাষা, বঙালী, বড়ো, কোচ, ৰাজবংশী, কমতাপুৰী, গোৱালপৰীয়া, চাহ বাগানীয়া, হাজং, মিচিং, কাৰ্বি, গাৰো, ৰাভা, ডিমাচা, টাই, আহোম, নেপালী, বিষ্ণুপ্ৰিয়া, মণিপুৰী, তামিল, ইংৰাজী আদি বিভিন্ন ভাষাত তেওঁ কণ্ঠদান কৰিছিল। 1992 চনত জুবিনৰ প্ৰথমটো এলবাম অনামিকা মুক্তি পাইছিল। আধুনিক অসমীয়া সংগীতত নতুন মাত্ৰা প্ৰদান কৰাৰ বাবে 2014 চনত জুবিন গাৰ্গলৈ ৰেনেছাঁ অসম বঁটা আগবঢ়োৱা হয়। হৈ গ'ল জুবিন গাৰ্গ, ইয়াৰ ওপৰত চমু টোকা। এতিয়া আমি চাই লওঁ নেক্সট চমু টোকাটো কি আছে। এতিয়া তোমালোক চাবা অংগৰাগ পাপন মহন্ত। অংগৰাগ পাপন মহন্ত, ইয়াৰ ওপৰত চমু টোকা লিখি দিছোঁ। এতিয়া আমি চমু টোকাটো চাই লওঁ। অংগৰাগ পাপন মহন্ত অসমৰ এগৰাকী কণ্ঠশিল্পী। অসমীয়াৰ বাহিৰেও হিন্দী, বাংলা, তামিল, মাৰাঠী আদি বহু ভাষাত পাপনে গীত গাইছিল। এককভাৱে কণ্ঠদান কৰাৰ উপৰিও তেওঁ ইষ্ট ইণ্ডিয়া কোম্পানী নামৰ এক সংগীত গোষ্ঠীৰ লগতো জড়িত। হৈ গ'ল অংগৰাগ পাপন মহন্তৰ ওপৰত চমু টোকা। এতিয়া আমি চাই লওঁ নেক্সট কুৱেশ্যনটো কি আছে। এতিয়া তোমালোক 9 নং কুৱেশ্যনটো চাবা। সমৰ্থক শব্দ লিখা। প্ৰবাদ, কঠিন, এলেহুৱা, ডাঙৰ, চেষ্টা, লগৰীয়া, লক্ষ্য, নিৰৱচ্ছিন্ন, হাবিয়াস, সপোন। কুৱেশ্যনটো কি কৈছে, আমাক কেইটামান শব্দ দিছে, সেই শব্দকেইটাৰ সমৰ্থক শব্দ লিখিব কৈছে। মই উত্তৰত লিখি দিছোঁ সমৰ্থক শব্দকেইটা। এতিয়া আমি সমৰ্থক শব্দকেইটা চাই লওঁ উত্তৰত। উত্তৰ প্ৰবাদ, ৰাতিপুৱা। মানে প্ৰবাদ এই শব্দটোৰ সমৰ্থক শব্দ হৈছে ৰাতিপুৱা। বুজি পালা? কঠিন, টান, এলেহুৱা, ৰিসাকুৰীয়া, ডাঙৰ, ক্ষুদ্ৰ, চেষ্টা, প্ৰসাস, লগৰীয়া, বন্ধু, লক্ষ্য, উদ্দেশ্য, নিৰবিচ্ছিন্ন, একেৰাহে, হাবিয়াস, আনন্দ, সপোন, স্বপ্ন। হৈ গ'ল? বুজি পালা? আমাক যিকেইটা শব্দ দিছে সেই শব্দকেইটাৰ সমৰ্থক শব্দ মই লিখি দিছোঁ উত্তৰত। বুজি পালা? এতিয়া আমি চাই লওঁ নেক্সট কুৱেশ্যনটো কি আছে। এতিয়া তোমালোক 10 নং কুৱেশ্যনটো চাবা। বিপৰীতাৰ্থক শব্দ লিখা। নতুন, ক্ষুদ্ৰ,
সফল কৰ্মহীন এলেহুৱা সহজ সপোন সুবিধা আৰম্ভ জন্ম সমান কুৱেশ্যনটো কি কৈছে আমাক কেইটামান শব্দ দিছে সেই শব্দকেইটাৰ বিপৰীতাৰ্থক শব্দ লিখিব কৈছে মই উত্তৰত লিখি দিছোঁ যিকেইটা শব্দ দিয়া আছে সেই শব্দকেইটাৰ বিপৰীতাৰ্থক শব্দ বুজি পালা এতিয়া আমি উত্তৰটো চাই লওঁ উত্তৰ নতুন পুৰণি মানে নতুন এই শব্দটোৰ বিপৰীতাৰ্থক শব্দটো হৈছে পুৰণি ক্ষুদ্ৰ বিশাল কৰ্মহীন কৰ্মঠ এলেহুৱা উদ্যমী সহজ কঠিন সপোন দিঠক মানে সপোন এই শব্দটোৰ বিপৰীতাৰ্থক শব্দ হৈছে দিঠক বুজি পালা সুবিধা অসুবিধা আৰম্ভ শেষ জন্ম মৃত্যু সমান অসমান হৈ গ'ল এতিয়া আমি চাই লওঁ নেক্সট কুৱেশ্যনটো কি আছে এতিয়া তোমালোক 11 নং কুৱেশ্যনটো চাবা তলৰ জুৰীয়া শব্দবোৰেৰে বাক্য সাজা ল'ৰা ছোৱালী হাত ভৰি খুৱাই বোৱাই জীৱন জীৱিকা পা পইচা কুৱেশ্যনটো কি কৈছে আমাক কেইটামান জুৰীয়া শব্দ দিছে সেই জুৰীয়া শব্দকেইটা দি বাক্য সজাব দিছে জুৰীয়া শব্দকেইটা দি বাক্য সজাই দিছোঁ মই উত্তৰত এতিয়া আমি উত্তৰটো চাই লওঁ উত্তৰ ল'ৰা ছোৱালীবোৰে পথাৰত খেলি আছে হৈ গ'ল ল'ৰা ছোৱালী দি এটা বাক্য সজোৱা হাত ভৰি ৰামে হাত ভৰি ধুই কিতাপ পঢ়ি আছে হৈ গ'ল হাত ভৰি দি এটা বাক্য সজোৱা নেক্সট চাবা তোমালোক খুৱাই বোৱাই সীতাক খুৱাই বোৱাই স্কুল পঠালোঁ হৈ গ'ল খুৱাই বোৱাই দি এটা বাক্য সজোৱা জীৱন জীৱিকা সেই পৰিয়ালটো বহুত কষ্টৰে জীৱন জীৱিকা কৰি আছে হৈ গ'ল জীৱন জীৱিকা দি এটা বাক্য সজোৱা পা পইচা মানুহৰ জীৱনত পা পইচা বহুত প্ৰয়োজন হয় হৈ গ'ল পা পইচা এই জুৰীয়া শব্দটো দি এটা বাক্য সজোৱা এতিয়া আমি চাই লওঁ নেক্সট কুৱেশ্যনটো কি আছে এতিয়া তোমালোক 12 নং কুৱেশ্যনটো চাবা বাপ সম্প্ৰসাৰণ কৰা উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপুৰুষৰ সমান যি মূলা বাদে তাৰ দুপাততে চিন শুই থকা শিয়ালে হাস ধৰিব নোৱাৰে কুৱেশ্যনটো কি কৈছে 12 নং কুৱেশ্যনটো বাপ সম্প্ৰসাৰণ কৰিব কৈছে ক খ গ এই তিনিটা বাপ সম্প্ৰসাৰণ কৰিব কৈছে মই উত্তৰত ধুনীয়াকৈ লিখি দিছোঁ এতিয়া আমি উত্তৰকেইটা চাই লওঁ এতিয়া তোমালোক প্ৰথমতে ক নং বাপ সম্প্ৰসাৰণটো চাবা উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপুৰুষৰ সমান ক নং বাপ সম্প্ৰসাৰণটো মই উত্তৰত লিখি দিছোঁ ধুনীয়াকৈ এতিয়া আমি উত্তৰটো চাই লওঁ উত্তৰ উদ্যোগী পুৰুষৰ এলাহ নাথাকে হাতত মূলধন কিংবা কোনো ডাঙৰ ডিগ্ৰী নোহোৱাকৈ উদ্যোগী পুৰুষে ধৈৰ্য একাগ্ৰতা নিয়মানুৱৰ্তিতা উমানুৱৰ্তিতা আত্মবিশ্বাস আৰু সিংহৰ দৰে হাৰ নমনা মনোবৃত্তিৰে যিকোনো কামত অগ্ৰসৰ হ'ব পাৰে কিন্তু এলেহুৱা লোকৰ উক্ত গুণবোৰৰ এটাও নাথাকে বাবেই যিকোনো পৰিস্থিতি মোকাবিলা কৰাৰ সাহস নাথাকে কাপুৰুষৰ দৰে সকলো ক্ষেত্ৰত পিছত কৰাৰ মনোভাৱেৰে নিজক সদায় পিছুৱাই লৈ গৈ থাকে সেয়ে এলেহুৱা কাপুৰুষৰ সমান আৰু উদ্যোগী সিংহৰ সমান বুলি কোৱা হয় হৈ গ'ল ক নং বাপ সম্প্ৰসাৰণটো এতিয়া আমি চাই লওঁ ক নং বাপ সম্প্ৰসাৰণটো এতিয়া তোমালোক খ নং বাপ সম্প্ৰসাৰণটো চাবা যি মূলা বাদে তাৰ দুপাততে চিন যি মূলা বাদে তাৰ দুপাততে চিন এই বাপ সম্প্ৰসাৰণটো মষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে এই বাপ সম্প্ৰসাৰণটো মই উত্তৰত লিখি দিছোঁ এতিয়া আমি উত্তৰটো চাই লওঁ উত্তৰ মূলা গজি যেতিয়া দুপতীয়া হ'ব তেতিয়াই মূলা কেনেকুৱা হ'ব বুজিব পাৰি অৰ্থাৎ মূলাডাল ভাল হ'লে দুপাতত সি লহপহীয়া আৰু সতেজ হ'ব এই কথাৰে ইয়াকে বুজাব বিচাৰিছে যে সৰুকালতেই ল'ৰা ছোৱালী কেনে গঢ়ৰ হ'ব তাক বুজিব পৰা যা মানুহৰ ভৱিষ্যতৰ লক্ষণ গুণ স্বভাৱ আদি সৰুকালতেই ফুটি ওলা যিসকল ভৱিষ্যতে বেয়া মানুহ হ'ব তাৰ বেয়া গুণ যিসকল ভাল মানুহ হ'ব তাৰ ভাল গুণ সৰুকালতেই ধৰা পৰে হৈ গ'ল যি মূলা বাঢ়ে তাৰ দুপাততে চিন এই ভাৱ সম্প্ৰসাৰণটো এতিয়া আমি চাই লওঁ নেক্সট ভাৱ সম্প্ৰসাৰণটো কি আছে মোষ্ট ইম্পৰ্টেণ্ট দেই মই বাৰে বাৰে কৈছোঁ যি মূলা বাঢ়ে তাৰ দুপাততে চিন এই ভাৱ সম্প্ৰসাৰণটো মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে নেক্সট তোমালোক চাবা গ নং ভাৱ সম্প্ৰসাৰণটো শুই থকা শিয়ালে হাস ধৰিব নোৱাৰে শুই থকা শিয়ালে হাস ধৰিব নোৱাৰে এই ভাৱ সম্প্ৰসাৰণটো মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে
শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে এই ভাৱ সম্প্ৰসাৰণটো মই বহুত ধুনীয়াকৈ লিখি দিছোঁ উত্তৰত। এতিয়া আমি উত্তৰটো চাই লওঁ। উত্তৰ, শিয়ালে হাঁহ ধৰিব লাগিলে গিৰিহঁতে নেদেখাকৈ অতি যত্ন সহকাৰে কষ্ট কৰি ইফালে সিফালে পেট পেলাই চুপি কৌশলেৰে ধৰিব লাগিব। এনেদৰে যত্ন নকৰাকৈ কষ্ট নকৰাকৈ শুই থাকিলে সি কেতিয়াও হাঁহ ধৰিব নোৱাৰে। ঠিক সেইদৰে মনে বিচৰা কিবা বস্তু পাবলৈ বা জীৱনত উন্নতি কৰিবলৈ এলেহুৱা হৈ বহি নাথাকি তাৰ বাবে বিশেষ যত্ন আৰু কষ্ট কৰিব লাগে। তাকে নকৰি বহি থাকিলে বস্তুৰেই লাভ নহয় অথবা ভাগ্যোদয় নহয়। কথাতে ক বহি থাকিলে ভাগ্যও বহি থাকে, লৰচৰ কৰিলে ভাগ্যও লৰচৰ কৰে। হৈ গ'ল শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে এই ভাৱ সম্প্ৰসাৰণটো। এতিয়া আমি চাই লওঁ নেক্সট কুৱেশ্যনটো কি আছে। এতিয়া তোমালোক 13 নং কুৱেশ্যনটো চাবা। লিংগ পৰিৱৰ্তন কৰা শিক্ষক, ছাৰ, ছাত্ৰ, পুৰুষ, বন্ধু। কুৱেশ্যনটো কি কৈছে, আমাক কেইটামান শব্দ দিছে, সেই শব্দকেইটাৰ লিংগ পৰিৱৰ্তন কৰিব কৈছে। শিক্ষক, ছাৰ, ছাত্ৰ, পুৰুষ, বন্ধু এই শব্দকেইটাৰ লিংগ পৰিৱৰ্তন কৰা মই উত্তৰত ধুনীয়াকৈ লিখি দিছোঁ। এতিয়া আমি উত্তৰটো চাই লওঁ। উত্তৰ, শিক্ষক, শিক্ষয়িত্ৰী। মানে শিক্ষক, ইয়াৰ লিংগ পৰিৱৰ্তন কৰা শব্দটো হ'ব শিক্ষয়িত্ৰী। বুজি পালা? ছাৰ, মেডাম, ছাত্ৰ, ছাত্ৰী, পুৰুষ, নাৰী, বন্ধু, বান্ধৱী। হৈ গ'ল 13 নং কুৱেশ্যনৰ উত্তৰ। মই এইটো ভিডিঅ'ত উদ্যোগী হৈ অহা এই গদ্যাংশটোৰ ভিতৰত থকা প্ৰশ্নৰীৰ কুৱেশ্যনকেইটা আলোচনা কৰিলোঁ। যদি তোমালোকৰ কিবা প্ৰব্লেম থাকে মোক কমেণ্ট কৰি ক'বা, মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ খোৱা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ ৱাচিং দ্য ভিডিঅ'।